Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 6 অৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল সংখ্যাৰ গঠন অৰ্থাৎ স্ট্ৰাকচাৰ অফ নাম্বাৰ। যোৱা ক্লাছত আমি এক্সাৰসাইজ 1.a এৰ আটাইখিনি কোৱেশ্চন ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম এক্সাৰসাইজ 1.b ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 6 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে। তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই ল'ব পাৰিবা। এতিয়া চোৱা, ইয়াতে তোমাৰ 1 নম্বৰ 8 দিছে যে ইউজিং কমাস ৰাইট দ্য ফলোইং নাম্বাৰস, মানে কি কৈছে তলৰ যিবিলাক মানে নাম্বাৰ দিয়া আছে, সংখ্যা দিয়া আছে, সেই হিহঁতত মানে কি কৰিব দিছে, কমা ব্যৱহাৰ কৰিব দিছে। ঠিক আছে, কমা ব্যৱহাৰ কৰি পেলে ইহঁতক আমি কি কৰিব লাগিব, অংকৰে লিখিব লাগিব। ঠিক আছে, এতিয়া চোৱা ফাৰ্ষ্টতে দিছে যে 75,69,307 হল। এতিয়া তোমাৰ কিমানলৈকে দিছে চোৱা, লাখলৈকে দিছে। ঠিক আছে, এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা তোমাৰ ইয়াতে লাখৰ ঘৰলৈকে দিয়া আছে হয়নে, 75 লাখলৈকে দিয়া আছে। তো আমি প্ৰথমতে কি কৰিম জানানে, এনেকৈ আমি ফুট দি ল'ম হা। চাবা, একক, দহক, শতক, হাজাৰ, অযুত, লাখ। যেটো লাখত দুটা ঘৰ আছে, মানে 75 আছে, সেইকাৰণে আমি দুটা ঘৰ পাতি দিছো আৰু হল। এতিয়া চোৱা 75 লাখ, গতিকে 75 তো তোমাৰ লাখলৈকে আহিলে, একক, দহক, শতক, হাজাৰ, অযুত, লাখ। ঠিক আছে, তাৰপিছত তোমাৰ কি দিলে চোৱা 69,307। 69 কিমানত দিছে, 1000, মানে হাজাৰৰ ঘৰত তোমাৰ কিমান হ'ব লাগিব, 69। সো একক, দহক, শতক, হাজাৰ, এইখিনিলৈকে হাজাৰ আহিব। তো ইয়াতেটো ঠিকে আছে, 69,000 হল। তাৰপিছত তোমাৰ কি ক'লে 307। এতিয়া 307 মানে হৈছে 307। 307 তো তুমি কেনেকৈ লিখা, 307, 307। বুজি পালা, এটো হৈ গ'ল তোমাৰ সংখ্যা। আৰু কমাটো আমি ইতিমধ্যে বহাই দিলো। তোমাৰ ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেশনত কি হ'ব, লাখৰ ঘৰত হ'ব, হাজাৰৰ ঘৰত হ'ব হয়নে। একক, দহক, শতক, হাজাৰ, কমা দিছা, অযুত, লাখ, লাখৰ ঘৰত কমা দিছা, নিযুত, নিযুতৰ ঘৰত আমি নিদো হল। বুজি পালানে বাৰু, এনেকৈ ফুটকেইটা দি ল'বা, তেতিয়া সহজ হ'ব। নেক্সটটো চাবা, এটা তোমালোকৰ দিছে 9,11,21,202। এটা চোৱা ইয়াতে কিমান 9 crore বুলি দিছে, মানে কৰৰৰ ঘৰত এটা, গতিকে আমি কিমানলৈকে আনিব লাগিব, কৰৰলৈকে আনিব লাগিব। এতিয়া চোৱা একক, দহক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। কিমান কোটি বুলি দিছে, 9 কোটি, গতিকে কোটিৰ ঘৰত আমি 9 কোটি লিখি দিলো হল। তাৰপিছত চোৱা 11 লাখ, মানে 11 লাখ। তে লাখৰ ঘৰত কিমান আহিব, 11। চাবা একক, দহক, শতক, হাজাৰ, অযুত, লাখ, মানে ইমানলৈকে আহিব তোমাৰ 11। ইয়াত মানে তোমাৰ যদি তোমাৰ নাথাকে সংখ্যা, তেতিয়া তাত 0 পাতিব লাগে আৰু হয়। 21,000, এতিয়া 1000ৰ ঘৰত কিমান আহিব, 21। তাৰমানে চোৱা একক, দহক, শতক, হাজাৰ, এইখিনিলৈকে হাজাৰৰ ঘৰ, গতিকে এইটো তোমাৰ আহি গ'ল 21। ঠিকে আছে, 202। এতিয়া 202 মানে হৈছে 202। 202 তুমি কেনেকৈ লিখিবা, 202 হল। এতিয়া কমাবিলাক বহাই দিয়া, একক, দহক, শতক, হাজাৰ হল, অযুত, লাখ, নিযুত, কোটি। দেখিছানে, কোটিত দিব লাগিব, লাখত দিব লাগিব, হাজাৰত দিব লাগিব হল। এইটো তুমি কি কৰিলা, কমা বহুৱালা হল। নেক্সট 3 নম্বৰটো চাবা, এটা দিছে 50,801,592। 50 মিলিয়ন, মিলিয়নলৈকে দিছে। এতিয়া চোৱা একক, দহক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। মিলিয়নটো মানে কি, 10 লাখত 1 মিলিয়ন। বুজি পালানে, 1 মিলিয়ন মানে মিলিয়নত কি হয়, 10 লাখ। ঠিক আছে, এইটো বস্তু মনত ৰাখি ল'বা। এতিয়া চোৱা 50 মিলিয়ন মানে তোমাৰ 50টো কিমান হ'ব, 50 মানে মিলিয়ন কৈছে মানে 10 লাখ। এতিয়া একক, দহক, শতক, হাজাৰ, অযুত, লাখ, এইখিনিলৈকে তোমাৰ লাখত আছে, আৰু এইখিনিলৈ আহিলে কিমান হ'ব, 10 লাখ হ'ব, মানে 50। বুজি পালানে, 800, এইটো কি কৈছে, 801,000, 801 মানে 801, 801 কিমান, হাজাৰ বুলি দিছে। এতিয়া হাজাৰৰ ঘৰলৈ চোৱা
একক দহ শতক হাজাৰ দেখিছেনে এইখিনিলৈকে হাজাৰ আছে আৰু তোমাৰ কিমান কৈছে 801 গতিকে 801 টো কিমান হ'ব 801 হ'ব হল 801 মানে 801 ঠিক আছে 1592 মানে 592 বুজি পালানে আকৌ কৈ আছো চোৱা 50 মিলিয়ন বুলি কৈছে আৰু আমি গম পাইছো যে 10 লাখত 1 মিলিয়ন গতিকে আমি লাখ কোটিলৈকে ললো আৰু লাখৰ পৰা এঘৰ আগুৱাই দিওঁতে আমি মিলিয়ন পাই গলো হল এটাতো 50 মিলিয়ন আৰু 801 বুলি কৈছে 801,000 গতিকে 1000 ৰ ঘৰলৈকে আমি 801 পাতিলো 801 তাৰপিছত 592 মানে 592 ঠিক আছে বুজি পাইছানে বাৰু নেক্সট চোৱা ইয়াতে চোৱা 58,26,202 ইয়াতে তোমাৰ চোৱা 58,26,202 তাৰ মানে কিমান মিলিয়নলৈকে আছে তাৰ মানে কিমান 10 লাখ হয়নে এটা চোৱা একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি হল এটা 58 মিলিয়ন বুলি কৈছে ন তো 58 বুলি লিখি লোৱা 58 টো তোমাৰ 10 লাখত আহিছে নে চোৱা মানে লাখতকে এঘৰ বেছি আৰু একক দহ শতক হাজাৰ অযুত লাখ এঘৰ বেছি হতে 10 লাখ হৈছে মানে 58 মিলিয়ন তো চোৱা 26,000 এটা 26 মানে কিমান হ'ব 26,000 কৈছে এটা 1000 ৰ ঘৰত আহিব লাগিব একক দহ শতক হাজাৰ এইখিনিলৈকে তোমাৰ 1000 আহিব মানে 26 ইয়াতে একো নাপালা গতিকে ইয়াতে কি দি দিবা 0 দি দিবা হল 1000 ৰ ঘৰত 26 আহিলে তাৰপিছত 202 মানে কিমান হ'ব 202 202 বুজি পালানে ঠিক আছে এতিয়া আমি এইকেইটা ইন্ডিয়ান সিস্টেম অফ নিউমাৰেশনত লিখিলো আৰু এইকেইটা আমি কি লিখিব লাগিব ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশন এটো কি আহিলে ইন্টাৰনেশনাল এটো আমি নেশনাল লিখিম একে বস্তুটো নেশনালত তুমি হাজাৰ লাখ আৰু কোটিত কমা দিবা হল আৰু ইন্টাৰনেশনালত তুমি কি কৰিবা তোমাৰ মিলিয়নত কমা দিবা হয় তেছোৱা একক দহ শতক হাজাৰ অযুত লাখ নিযুত কোটি মানে নিযুতত তুমি কমা দিব লাগিব হল তাৰপিছত 1000 তো দিবই লাগিব আৰু হৈ গল এটো তোমাৰ কি হৈ গল ইন্টাৰনেশনাল আৰু এটো হৈ গল নেশনাল ঠিক আছে ইয়াকে যদি তুমি আকৌ ইন্টাৰনেশনালত দিব বিচৰা তেতিয়া হে এনেকে কৰিব লাগিব কিহ ঘৰত তোমাৰ নিযুতৰ ঘৰত আৰু হাজাৰৰ ঘৰত হল ঠিক আছে বুজি পালা এটা নেক্সট ওয়া কোৱেশ্চন নম্বৰ বি Next, B number to swa using commas write the following numbers according to the Indian system of numeration. তাৰমানে কি কৈছে ভাৰতীয় প্ৰণালীত তলৰ সংখ্যাবিলাকত কমা বহুৱাব দিছে একদম ইজি এটা আমি শিকি আহিছো যে ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেশনত আমি কিহৰ ঘৰত কমা দিও হাজাৰ তাৰছত তোমাৰ লাখ আৰু কোটি গতিকে হেমতে আমি কমা বহাই যাম আমাৰ আনসাৰটো ওলাই যাব হল এটা চবা একক দহ শতক হাজাৰ লিখানে অযুত লাখ হল একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি বুজিছানে 9 কোটি 70 লাখ তোমাৰ এটো কিমান আহিব 57201 ঠিক আছে নেক্সট সবা একক দহক শতক হাজাৰ বুজিছানে হাজাৰৰ ঘৰত দিলা একক দহ শতক হাজাৰ অযুত লাখ হল চোৱা একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি হল এটো তেনেকে চাই লবা একক দহক শতক হাজাৰ হল হাজাৰ ঘৰ দিলো একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি লিখানে 9 কোটি 84 লাখ 23,107 ঠিক আছে বুজি পালা কিহ ঘৰত দিবা হাজাৰ লাখ আৰু কোটি কল তেনেকে নেক্সট তো চোৱা ইয়াতে তোমাৰ ইউজিং কমাস রাইট দা ফলোইং নাম্বাৰস অ্যাকর্ডিং টু দা ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশন মানে ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশন মানে হৈছে আন্তৰ্জাতিক প্ৰণালী তোমালোকৰ আসামিজ মিডিয়ামতো দিয়া আছে তো আমি
আন্তৰ্জাতিক প্ৰণালীটো এই সংখ্যাবিলাকত কি কৰিব লাগিব কমা বহাব লাগিব ঠিক আছে এতিয়া চোৱা আমি কেনে কৰিম এটোটো তোমালোকে বুজি পাইছা আমি কৈ আহিছো যে হাজাৰ আৰু নিযুতৰ ঘৰত ভৰালে হৈ যাব হয়নে এতিয়া চোৱা একক দশক শতক হাজাৰ হল একক দশক শতক হাজাৰ অযুত লাখ নিযুত তাৰ মানে কি কিমান পালা 79.821.902 দেখিলানে নেক্সট চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত দিছানে তাৰ মানে 99.958.102 হল নেক্সট চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত হল মানে 48.094.381 ঠিক আছে বুজি পাইছা একিটাও তেনেকে মই ভালৰে লিখি দিছো চোৱা হল কমা 23104 হল তেনেকে এটো তোমাৰ কি আহিব 9.999.90046 হল একক দশক শতক হাজাৰ হল তেনেকে চোৱা 9.70.57.201 ঠিক আছে হৈ গল ধুনিয়াকে বহি নোট ডাউন কৰিবা আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ কোৱেশ্চন কিটা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল